বৰপেটাৰ পূব প্ৰান্তত অৱস্থিত গোমা ফুলবাৰী অমৰজ্যোতি ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি। সোণালী বৰ্ষ উদযাপনৰ সামৰণি উপলক্ষে আজি লাইখুটা স্থাপন কৰাৰ লগতে মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বৌদ্ধিক মহলৰ লগতে সমাজকৰ্মী বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনে সোণালী বৰ্ষ উদযাপনৰ লাইখুটা স্থাপন কৰে। বৃহত্তৰ দক্ষিণ পূব বৰপেটা অঞ্চলৰ এটো উল্লেখযোগ্য স্পৰ্টছ ক্লাব গোমা ফুলবাৰী অমৰজ্যোতি ক্লাবে গৌৰৱোজ্জ্বল 50টি বৰ্ষ অতিক্ৰম কৰিছে আৰু এইবেলি আমি ক্লাবৰ উদ্যোগত এই ক্লাবৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ লৈছো আৰু এই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ যি কাৰ্যসূচী মুকলি সভাকে আদি কৰি বিভিন্ন সাংস্কৃতিক সত্ৰ আৰু মনোৰঞ্জন শিক্ষা ইত্যাদিসমূহ কাৰ্যসূচী যিসমূহ আছে সেই কাৰ্যসূচীসমূহৰ আজি আমি কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ যি প্ৰক্ৰিয়ালৈ আগবাঢ়িছোঁ আৰু আজি তাৰ লাইখুটা স্থাপন আছিল আৰু এই অঞ্চলটোৰ সহস্ৰাধিক লোকে ক্লাবৰ নবীন প্ৰবীণ খেলুৱৈ উদ্যোক্তা প্ৰতিষ্ঠাপক সকলোৱে মিলি এটি খুব সুন্দৰ কাৰ্যসূচী আমি ইয়াতে ৰূপায়ণ কৰিছোঁ আৰু আমি আশা কৰিম যে এই অনুষ্ঠানটো বৃহত্তৰ অঞ্চল তথা এই চেঙা সমষ্টিবাসী ৰাইজে ইয়াতে অংশগ্ৰহণ কৰক এটি অনন্য সোৱাদ পাব এই অঞ্চলত আপোনালোকে। বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱাৰ ৰিপৰ্ট ডেইলি 24।